নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জুন মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা প্ৰবল। এই মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ চাকৰিৰ ক্ষেত্ৰত আপুনি পৰিৱৰ্তন দেখিব পাৰে। অৰ্থাৎ যদি আপুনি ইতিমধ্যে আপোনাৰ চাকৰি সলনি কৰিবলৈ চেষ্টা কৰিছিল, তেন্তে আপোনাৰ প্ৰচেষ্টা এতিয়া সফল হ'ব পাৰে আৰু আপুনি হয়তো এটা নতুন চাকৰি পাব পাৰে। আৰু যিসকল ব্যক্তি বা যিসকল মকৰ ৰাশিৰ জাতক জাতিকা এতিয়াও নিবনুৱা, তেওঁলোকে যদি চাকৰি বিচাৰি আছে, তেন্তে তেওঁলোকেও এটা নতুন চাকৰি পাব পাৰে। ইয়াৰ পিছত মাহৰ দ্বিতীয়াৰ্ধত আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি আপোনাৰ কামত ভাল সফলতা লাভ কৰিব। যদি আপুনি ব্যৱসায় কৰে, তেন্তে এই মাহে আপোনাক আৰু ভাল সফলতা প্ৰদান কৰিব পাৰে। আপুনি আপোনাৰ প্ৰচেষ্টা আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ যৌথ প্ৰচেষ্টাৰে আপোনাৰ ব্যৱসায়িক আগুৱাই নিয়াত সফল হ'ব। কৰ ফাঁকিৰ দৰে কোনো দুষ্কাৰ্য নকৰিব, নহ'লে বিপদত পৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত মাহটো আপোনাৰ বাবে অনুকূল হ'ব। মাহটোৰ প্ৰথমাৰ্ধ অধিক অনুকূল হোৱাৰ সম্ভাৱনা আছে, কাৰণ শুক্ৰ, বৃহস্পতি, সূৰ্য, বুধ আৰু মঙ্গল গ্ৰহে আপোনাৰ আয় বৃদ্ধি কৰিব। গ্ৰহৰ অৱস্থানে আপোনাক ভাল উপাৰ্জন দিব পাৰে। আপোনাৰ লাভ বাঢ়িব আৰু আপোনাৰ ব্যৱসায়ৰ পৰাও আপুনি ভাল আৰ্থিক লাভ পাব পাৰে। আপোনাৰ আয়ৰ দৃশ্যমান বৃদ্ধিয়ে আপোনাৰ পৰিকল্পনা পূৰণ কৰাত সহায় কৰিব আৰু আপোনাৰ ইচ্ছা পূৰণ হ'ব। মাহৰ শেষৰ অৰ্ধত দ্বাদশ স্থানত গ্ৰহৰ অধিক প্ৰভাৱৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। এইদৰে প্ৰথমাৰ্ধত যিমানেই বেছি উপাৰ্জন কৰিলেও দ্বিতীয়াৰ্ধত খৰচ বৃদ্ধি হ'ব। মনত ৰাখিব যে ইমান পৰিমাণৰ খৰচ কৰক যে আপোনাৰ ওচৰত কোনো আৰ্থিক বোজা নাথাকে আৰু আপুনি আপোনাৰ উপাৰ্জনক সঠিক ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। শনিৰ শুভ দৃষ্টিৰ বাবে বেংকৰ বেলেঞ্চ বৃদ্ধি কৰিব পাৰে বা ভাল সঞ্চয় আঁচনিত আপুনি ধন বিনিয়োগ কৰিব পাৰিব। অভিজ্ঞ ব্যক্তিৰ সহায় লৈ আপুনি শ্বেয়াৰ মাৰ্কেটতো বিনিয়োগ কৰিব পাৰে। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনুকূল হোৱাৰ সম্ভাৱনা আছে যদিও আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে সজাগ হৈ থাকিব লাগিব। বুকুত সংক্ৰমণ, জ্বলা পোৰা বা যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে আৰু পেটৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিব। মাহৰ দ্বিতীয়াৰ্ধত আপুনি স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে সুখৰ লগতে কিছু সমস্যাও কঢ়িয়াই আনিব পাৰে। আপোনাৰ সম্পৰ্কত ৰোমান্টিকতাৰে ভৰি থাকিব, কিন্তু একে সময়তে আন কাৰোবাৰ প্ৰতি থকা প্ৰেমো আপোনাৰ হৃদয়ত ফুলি উঠিব পাৰে। আপুনি এই পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগিব। মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল হ'ব। বিবাহিত জীৱন যাপন কৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাহটো ভাল। মাত্ৰ আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ অলপ যত্ন ল'ব লাগিব, কাৰণ এই সময়ছোৱাত তেওঁ অসুস্থ হ'ব পাৰে। অৱশ্যে এই সময়ে আপোনাক আৰু আপোনাৰ জীৱনসংগীক ওচৰলৈ লৈ যাব আৰু আপোনালোকৰ মাজত চলি থকা সমস্যাবোৰ আঁতৰিবলৈ আৰম্ভ হ'ব।